কৃষ্ণদ্বৈপায়ন, যি পিছলৈ ব্যাস নামেৰে পৰিচিত হৈছিল। 6 বছৰ বয়সত তেওঁ ব্ৰহ্মচাৰী হৈ পৰে। ব্ৰহ্মচাৰ্যৰ প্ৰথম দিনাই তেওঁ খাদ্য ভিক্ষা কৰিবলৈ ওলাই গৈছিল। মানুহবোৰে এই মৰম লগা ল'ৰাটোলৈ চাইছিল আৰু তেওঁক বিপুল পৰিমাণে খাদ্যবস্তু দিছিল। তেওঁলোকে দিব পৰা শ্ৰেষ্ঠ বস্তুবোৰ। উভতি আহি থাকোঁতে তেওঁ ৰাস্তাত বহুতো ল'ৰা ছোৱালী দেখিলে। সিহঁতৰ মুখলৈ চাই তেওঁ বুজি পালে যে সিহঁতে ভালদৰে খাবলৈ পোৱা নাই। সেয়ে তেওঁ সকলো খাদ্য দান কৰিলে আৰু তেওঁ এটা খালী পাত্ৰ লৈ নিজৰ গুৰুৰ ওচৰলৈ উভতি আহিল। ইয়াৰ অৰ্থ হ'ল কোনো খাদ্য নাই। 6 বছৰীয়া ল'ৰা এটা, কিন্তু তেওঁ দৃঢ় প্ৰতিজ্ঞ হৈ বহি থাকিল আৰু নিজৰ শিক্ষণ প্ৰক্ৰিয়াটোৰ মাজেৰে আগবাঢ়ি গৈ আছিল। দিনে দিনে এনেকুৱাই হৈ গৈ থাকিল। ল'ৰাটোৱে কেতিয়াও খোৱা নাছিল। তাৰ পাছত পৰাশৰে ল'ৰাটোৰ এই শক্তিলৈ চাই তাৰ মাজত এক প্ৰচণ্ড সম্ভাৱনা দেখা পালে আৰু তেওঁ নিজকে উজাৰি দিলে। ব্যাসে তেওঁৰ জীৱনত এই কথাটো বিকশিত কৰিছিল। ওচৰ চুবুৰীয়া সকলোৱে নোখোৱালৈকে তেওঁ কেতিয়াও নাখাইছিল। বহুত দিনলৈকে তেওঁ নোখোৱাকৈ থাকিছিল। খাদ্য নথকাৰ বাবে নহয়, কেৱল খাদ্যবস্তু আহিলে সকলোৱে খাবলৈ পালেনে নাই সেইটো তেওঁ নিশ্চিত কৰিছিল। কিবা বাকী থাকিলেহে তেওঁ খাইছিল, নহ'লে কেতিয়াও নাখাইছিল।